আৰু এই কামটোৱে মাৰ্চেল হত্যা কৰিব চেষ্টা কৰিছে। তেওঁলোকে যদি অগণতান্ত্ৰিক উপায়েৰে হিংসাত্মক উপায়েৰে এই কথা প্ৰতিবাদ কৰিলেহেঁতেন তেতিয়াহ'লে আমি তেওঁলোকৰ হকে আজি ইয়াত কিয় নহ'লোহেঁতেন। কিন্তু তেওঁলোকে ভাৰতবৰ্ষৰ সংবিধানে দিয়া অধিকাৰৰ মাজত থাকি নিজৰ ছবিৰ মাধ্যমেৰে আপোনাৰ কাষলৈ আহিছোঁ। কালিৰ দিনটোত তেওঁলোকক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত হৈছে। বিষয়টো হৈছে যে মাৰ্চেল আৰু অংকুমানক বিনা চৰ্তে মুক্তি দিব লাগিব আৰু সেই দাবীলৈ আজি আমি প্ৰতিবাদত আহিছোঁ। সকলো ৰাইজ আহিছে, গণতন্ত্ৰপ্ৰেমী ৰাইজ আহিছে। এখন দেৱাল লিখনৰ কাৰণে কেতিয়াও এজন শিল্পী আৰু এজন প্ৰতিবাদকাৰীক তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে, তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব নোৱাৰে। এয়া তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ। তেওঁলোকৰ লগত কথা বতৰা পাতিব পাৰে, কিন্তু কণ্ঠ ৰুদ্ধ কৰিব বিচৰা এই চৰকাৰক আমি ইয়াৰ পৰা হুঁচিয়াৰ জনাইছোঁ। আৰু এটা কথা আপোনালোকে